मैंने ही इसके साथ क्या पहना था मैंने ओ नहीं याद है हेलो एवरीवन वेलकम बैक टू माय चैनल आज बहुत दिन पिছত এটা লং ফৰ্মেটৰ ভিডিও লৈ আহিছো কাৰণ মই এটো দেখিছো যে আপোনালোকে মোৰ চেনেলত মানে শৰ্টস বিলাক বেছি পছন্দ কৰিছে সেই কাৰণে মই যিমান বাৰ ইমান শৰ্টস ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিছো আই হোপ আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেন্তে প্লিজ ভাল কমেন্ট কৰিব অকল লাইক কৰি থৈ গুচি যায় কিছুমানে তো লাইকও নকৰে প্লিজ মোৰ শৰ্টস বিলাকত ভালকে লাইক কৰিব আৰু লং ফৰ্মেটৰ ভিডিওছ বিলাকতো মৰম দিব আজিকালি দেখিছো মানুহে লং ফৰ্মেট পছন্দ নকৰা হৈ গৈছে সেই কাৰণে মই এবাৰ বহুত ইন্টাৰেষ্টিং এটা ভিডিও লৈ আহিছো যেটো সৰস্বতী পূজা আহি আছে 14 ফেব্ৰুৱাৰীত ইয়া বহুত স্পেশাল ডে এটো নহয় জানো সো হেডনাখন তো আৰু অলপ ভালকে হাজি কাছি যোৱাটো তো ইম্পৰ্টেন্ট হৈ গৈছে যেটো ভ্যালেন্টাইনস ডেও হয় সো টু ইন ওয়ান কাইন্ড অফ মানে দুটাই অকেজন একেলগে সেলিব্ৰেট কৰা নিচিনা সো সেই কাৰণে মই এবাৰ বহুত ধুনীয়া ধুনীয়া পাঁচটা লুক লৈ আহিছো সৰস্বতী পূজা লুকবুক মোৰ আহক তেন্তে আজি মোৰ ভিডিওটো ষ্টাৰ্ট কৰো ओके गाइस सो प्रथम जेটো लुक হয় হে কাপোৰজোৰ মোৰ কাৰণে বহুত বেছি স্পেশাল হয় কাৰণ কেলে একচুয়ালি কাপোৰজোৰ মোৰ পছন্দৰ আছিল বাট হয় এজো মম্মিৰ মোৰ এনগেজমেন্টত মম্মি এই কাপোৰজোৰ লৈছিলে এইজোৰ হয় হে কাপোৰজোৰ আৰু ইয়াৰ লগত আহিছিলে একদম সেম ইয়াৰ নিচিনা এনেকুৱাটা ব্লাউজটো মম্মিয়ে বোট নেক চলাইছিলে ইয়া बोट नेक चलाइছিলে পাছফালে এনেকুৱা ধৰণৰ ডিজাইন এটা দি কিনে বহুত ধুনীয়া হয় ব্লাউজটোৰ লগত পিন্ধিলেতো বহুতে বেছি ভাল বাট গম পাইছে আৰু ব্লাউজটো মোৰলে নহয় আৰু মই এইবিলাক খুলি খালি কিনে এক্সপেৰিমেন্ট কৰিব একদমই বিচাৰা নাছিলো আৰু যেহেতু মানে মই ভাবো যে মানে অলপমান লুকটো ডিফাৰেন্ট হ'ব লাগে অলপ মডাৰ্ন হ'ব লাগে সো সেই কাৰণে এই লুকটো মই কিউৰেট কৰিছিলো এই টপটো দি কিনে এই টপটো তো মানে একদম মোৰ মানে দি ফেমাস টপ বুলি ক'ব লাগিব কাৰণ কেলে মোক ইমানে কোৱেশ্চন কৰি থাকে এই টপটো মোৰ কৰপা লৈছো একচুয়ালি এনেকুৱা মোৰ দুটা টপ আছে মোৰ মানে ইমানে বেছি ইউজ হয় এনেকুৱা ধৰণৰ টপ এনেকুৱা সিমিলাৰ আৰু এটা আছে মোৰ ওচৰত এটো মই মিন্ত্ৰাৰ পৰাই লোৱা আৰু এটা মই H&M ৰ পৰা লোৱা এইবিলাক বহুত বেছি কমন হয় আই ডোন্ট নো why মানে মোক ইমান কোৱেশ্চন কৰি থাকে কাৰণ মই বহুতক পিন্ধা দেখিছো এই টপটো সো তথাপিতো আপোনালোকে যদি বিচাৰে মই লিংকটো ডেসক্ৰিপচন বক্সত মেনশন কৰি দিম আপোনালোকে তাপা গৈ কিনে চেক আউট কৰি লবগে পাৰিব সো ইয়া এতিয়া লুকটোলে এই কাপোৰজোৰ মোৰ কিয় ফেভাৰিট আপোনালোকে সাকে দেখি গম পাইছে মোৰ ইমানে বেছি ভাল লাগে তিনটা কালাৰ কম্বিনেশন হোৱাইট ৰেড এন্ড ব্ল্যাক তাতে অলপ গোল্ডেন হিন্ট ও গড মানে ইমান ধুনীয়া না এই কাপোৰজোৰ দেখিবলৈ কাৰণে আৰু যেহেতু সৰস্বতী পূজা অলপ ডে টাইম ইভেন্ট মই গুটেই কিজোৰ কাপোৰৰ কালাৰ একদম লাইট ৰাখিছো এই কাপোৰজোৰ যদি ৰেড এন্ড ব্ল্যাক আছে ষ্টিল ইয়াৰ বেস কালাৰটো হোৱাইট হয় আৰু ৰেড এন্ড হোৱাইট তো মানে পূজা বুলি ক'লে একদম আমি সকলোৱে পিন্ধিবলৈ কাৰণে ভাল পাওঁ মই জানো সো সেই কাৰণে মই এই কাপোৰজোৰ চুজ কৰিলো আৰু গুটেই লুকটো আপোনালোকে চাব পাৰে ইয়াত মই কিটো ধৰণে কি কিউৰেট কৰিছো আৰু এই ব্ল্যাক কালাৰ ব্লাউজটো লগতটো একদম মানে আৰুৱে বেছি ধুনীয়া লাগিছে ইয়াত মই পেয়াৰ কৰিছো মোৰ বিয়াৰ হে চোকাৰডাল কেঁচা সোণৰ চোকাৰডাল আৰু মই গামখাৰু এপাত পিন্ধি লৈছো আৰু যেহেতু ইয়াত ব্ল্যাক আছে সেই কাৰণে মই ব্ল্যাক কালাৰ ক্লাচ এটাও লৈ লৈছো ইয়াৰ লগত সো এটোৱে মোৰ ফাৰ্স্ট লুকটো আপোনালোকে কমেন্ট কৰি কিনে জনাবচোন কেনেকুৱা লাগিলে ফাৰ্স্ট লুকটো সেকেন্ড যেটো লুক হয় হে কাপোৰজোৰ সাকে আপোনালোকে অলৰেডি দেখি মই অলৰেডি এটা লং ফৰ্মেট ভিডিও বনাইছো এই কাপোৰজোৰ দি কিনে এই কাপোৰজোৰ মই পিন্ধিছিলো এজোৰ একচুয়ালি একদম নতুন কাপোৰ হয় এইজোৰ মই পিন্ধিছিলো লক্ষী পূজাৰ দিনাখন হেডনা মই পিন্ধিছিলো পিংক কালাৰ স্লিভলেস ব্লাউজ এটাৰ লগত ইয়া হেডৰ নামত অলপ গৰম আছিল সো মই স্লিভলেস ব্লাউজ দি কিনে পিন্ধিছিলো মোৰ মনত পৰিছে এতিয়া এই কাপোৰজোৰ মানে সেলফ গুণা নহয় একচুয়ালি এটো গোল্ডেন গুণাই হয় যেহেতু কাপোৰজোৰ ইয়েলো কালাৰ সো সেইকাৰণে সেলফ গুণা নিচিনা দেখাইছে বাট একচুয়ালি গোল্ডেন গুণা হয় মিক্স পাটৰ এজোৰ কাপোৰ হয় আৰু এই কাপোৰজোৰ মোক দিছিলে মোৰ সখিয়ে মই যেটা হাতৰ ঘৰলে মান ধৰিবলৈ গৈছিলো সো ইয়া তাই ভালকে জানে মোৰ চয়েসটো মই কি ভাল পাওঁ কি বেয়া পাওঁ সো সেইকাৰণে তাই একদম মোৰ পছন্দ হোৱা কাপোৰজোৰ দিছিলে এই কাপোৰজোৰ লগত সিমিলাৰ এনেকুৱাই ব্লাউজ আহিছে আৰু মই ব্লাউজটো সিলোৱা নাই ইয়াৰ মোৰ যিমান কাপোৰ আছে ন মই কেতিয়াও মানে নিজৰ মানে কাপোৰজোৰ লগৰ সেটৰ লগৰ ব্লাউজটোৰ লগত মোক বহুত কমে পিন্ধা হয় মই একচুয়ালি মিক্স এন্ড ম্যাচ কৰি কিনে বহুত ভাল পাওঁ আৰু এইজোৰটো কিমান স্কোপ আছে মিক্স এন্ড ম্যাচ কৰিবলৈ আপোনালোকে তো দেখিয়ে গম পাইছে সাকে ইয়াৰ লগতো যিকোনো কালাৰ ব্লাউজে গুছি যাব মই লাষ্ট টাইমো পিংক দিয়ে পিন্ধিছিলো এবাৰো মই পিংক দিয়ে পিন্ধিছো বাট এবাৰ মই পেয়াৰ কৰিছো এটা টপ এই টপটো আপোনালোকৰ মনত পৰিছে নে মই যে হাৰি এখন বনাইছিলো সাৰি ফ্ৰম স্ক্ৰেচ তাৰ লগৰে আসলে এই ব্লাউজটো আই মিন টপটো তেতিয়া মই লৈছিলো এটো মিন্ত্ৰাৰ পৰা মোৰ ৰিলস এন্ড শৰ্টছত বহুত বেছি কমেন্ট পাই আছো যে এই টপটো মই কোৰ পৰা লৈছিলো আৰু ইয়াৰ লিংক দিব লাগে আৰু আপোনালোকক মই ইয়াতে এটা কথা কৈ থওঁ চাওক আজিকালি শৰ্টছত যে নহয় কিবা এটা মানে নতুন কিবা এটা আপডেট আহিলে যত লিংকস কাম নকৰে তো মই শৰ্টছত লিংক দিব নোৱাৰো সো সেই কাৰণে মই এই ভিডিওটো ডেসক্ৰিপচন বক্সতে লিংকটো দি দিছো আপোনালোকে প্লিজ গৈ তাৰ পৰা চেক আউট কৰি লবগে আৰু চাওক
চাওকচোন টপটো কিমান ধুনীয়া এনেকুৱা অলপ পাফ স্লিভ টাইপৰ হয় বস্তুটো কিন্তু গোটেইটো নেটৰ হয় এনেকুৱা বহুত বেছি বাল্কি নালাগে এটো পিন্ধিলে আপোনালোকৰ হয়তো দেখি কিনে এনেকুৱা লাগিব পাৰে যে বহুত বেছি বাল্কি লাগিব বাট একচুয়ালি বহুত বেছি সি থ্ৰু হয় এটো গোটেই হাতখন দেখাই পাই থাকে এফালৰ পৰা আৰু এই টপটো এটাই কি ভাল হকত হলো ক্ষীণ হলো একো মানে প্ৰবলেম নাই যেহেতু পাছফালে গুটেটো এনেকুৱা ইলাষ্টিক দিয়া আছে সো এই কাৰণে অলপ হকত ক্ষীণ হলেও মানে এটো ধুনিয়াকে মানে পেয়াৰ কৰিব পাৰি আৰু মই এই টপটো লোৱাৰ ৰিজন এইটোৱে কাৰণ মই জানো এটো মই বহুতো মেখেলা চাদৰৰ হাড়িৰ লগত পিন্ধিব পাৰিম কাৰণ ইয়াৰ প্যাটাৰ্নটো দেখিবলে ব্লাউজৰ নিচিনা একদম ক্ৰপড আৰু নেকলাইনটো ধুনিয়া বেক সাইডটো বন্ধ নহয় বহুত ধুনিয়া লাগে টপটো পিন্ধিলে আপোনালোকে একচুয়ালি মই কৈছো কমেন্ট যে কৰিছে মই ভালো পাইছো এক হিচাপত আপোনালোকে বিচাৰিলে এটো গৈ লৈ লবগে পাৰে ইয়াৰ দুটা কালাৰ अवेलेबल আছে এটা হল ব্ল্যাক আৰু এটা হল ফিউচিয়া পিংক দুটাই কালাৰ কিমান ইম্পৰ্টেন্ট হয় জানো কওকচোন এতিয়া আপোনালোকে লুকটো চাই লওক তাৰ লগত মই একদম মিনিমাল জুৱেলাৰী ৰাখিছো একচুয়ালি পাৰ্লৰ ওপৰত আছে মানে গোল্ডেন এন্ড পিংক কালাৰ এনেকুৱা ষ্টাডেড মানে সেট এটা মই মিশোৰ পৰা লৈছিলো ইয়াৰ মিশোৰ জুৱেলাৰী হল মই এটা শেয়াৰ কৰি থোৱা আছে আপোনালোকে তাত গৈ চেক আউট কৰি লবগে পাৰিব গোটেই সেটটো কেনেকুৱা আছিলে মোৰ এটা মনত পৰা নাই কিন্তু বহুত বেছি ইনএক্সপেন্সিভ আছিলে এই সেটটো কিন্তু এই কাপোৰজোৰ যেহেতু মানে ইমান বেছি এটা মানে হিউজ কালাৰ কন্ট্ৰাষ্ট না সো এই কাৰণে মই জুৱেলাৰীটো মিনিমাল ৰাখিবলৈ কাৰণে ট্ৰাই কৰিলো কাৰণ কেলে জুৱেলাৰীটো যদি আৰু অলপ বেছি ওভাৰপাৱাৰ হৈ যোৱা হলে কাপোৰজোৰ মানে গোটেই লুকটো অলপ মানে বেছি টু মাচ লাগিলে হয় আৰু বেংগলছ মই হাতত একো তেনেকে পেয়াৰ কৰা নাই কাৰণ যেহেতু এটো অলৰেডি ফুল স্লিভ হয় টপটো সো এই কাৰণে তাত বেংগলছৰ একো নিডে নাছিলে আৰু এটো হয় গোটেই লুকটো এক্স্যাক্টলি ইয়াৰ লগত ম্যাচ কৰা সেম মুৰছত ফুটৱেৰ এটা আছিলে স্যান্ডেল ড্ৰেছ বেৰি সো মই এই কাৰণে খুব ধুনিয়াকে পিন্ধিব পাৰিলো আৰু যেহেতু কাপোৰজোৰ ইয়েলো একচুয়ালি স্যান্ডেলজোৰো মানে খুব ধুনিয়াকে ওলাই পৰিছে আপোনালোকে গোটেই লুকটো চাই লব পাৰে এতিয়া আহিছো থাৰ্ড লুকটোলে থাৰ্ড লুকটোত একচুয়ালি এজোৰ বহুতে ভাবে যে এজোৰ মোৰ পাটৰ কাপোৰ হয় বাট একচুয়ালি এজোৰ পাটৰ কাপোৰ নহয় এজোৰ সেমি পাট হয় বাট দেখিবলৈ এক্স্যাক্টলি পাটৰ কাপোৰৰ নিচিনা বহুতে বেছি হেভি মই বিয়াৰ টাইমত লগত লৈ অহা কাপোৰ হয় মানে এজোৰ মোৰ ওয়েডিং ক্ৰুজত আৰু এই কাপোৰজোৰ একচুয়ালি সব কৰাই আছিলে ইয়াৰ পাৰিটো লগোৱা আছিলে দহিও কৰা আছিলে সব কৰা আছিলে কাপোৰজোৰ মানে অকল মই মেখেলাখনে চিলালো ইয়াৰ আৰু একো নাই কৰা চাব পাৰে গুটে কাপোৰজোৰ একদমই বেছি হেভি কিন্তু মানুহে এজোৰ পাটৰ কাপোৰ বুলি ভাবে আই ডোন্ট নো মেবি সাকে দেখাত আপোনালোকৰ লাগিছে বাট এজোৰ একচুয়ালি সেমি পাট কাপোৰ হয় আৰু যেহেতু কাপোৰজোৰ দেখি কিনে মানে আপোনালোকে গম পাইছে ন যে অলপমান হেভি টাইপৰ আৰু প্লাস ইয়াৰ কোৱালিটিটো ধৰিব নোৱাৰি যে এজোৰ কি হয় এজোৰ একচুয়ালি মোৰ অলপ দামো লৈছিলে 6000 লৈছিলে এজোৰ যেতিয়া মই লৈছিলো 2021 নে 20 তে মই লোৱা এই কাপোৰজোৰ একচুয়ালি আগৰ পৰাই মানে মই এবলা কিবা শপিং কৰিয়ে আছিলো সো ইয়া এজোৰ হয় গোটেই কাপোৰজোৰ অলপমান গেৰু ডিজাইন টাইপৰো আছে মানে মাজত এডখৰ থাকে যে তেনেকুৱা ধৰণকেও আছে আৰু মেখেলাখনটো কিনো দেখাম আৰু সেম ইয়াৰ নিচিনা আঠুৰলৈকে ফুল আছে আৰু ইয়াৰ লগত ব্লাউজ পিস আহিছিলে মোৰ এইটো যেটো মই এতিয়ালৈকে সিলুৱাই নাই ব্লাউজ পিসটো গোটেইটো অল ওভাৰ মানে এনেকুৱা ওয়াৰ্ক কৰা আছে আৰু এটো অলপমান হাতৰ কাৰণে সকে দিছিলে আৰু ব্লাউজ পিসটো ডাঙৰ হয় আপোনালোকে মানে এটলিষ্ট ইমানটো লাগে এলবো লাগে তো সিলাবই পাৰিব ফুল স্লিভ হয়তো নহব পাৰে এই ব্লাউজ পিসটো দিকিনে বা যেহেতু মই ব্লাউজ পিসটো সিলুৱা নাই মই তো ইয়াৰ লগত কিবানে কিবাটা পেয়াৰ কৰিব লাগিবই প্ৰথম এই কাপোৰজোৰ মই আগতে পিন্ধিছো এবাৰ পিংক কালাৰ ব্লাউজ দিকিনে পিংক কালাৰ স্লিভলেস ব্লাউজ দিকিনে আৰু মই সেকেন্ড টাইম পিন্ধিছিলো মোৰ এনগেজমেন্টৰ ৰয়্যাল ব্লু কালাৰ কাপোৰজোৰ আছিলে যে তাৰ লগত ব্লাউজটো দিকিনে তাৰ লগতো খুব ধুনিয়াকে যায় এই কাপোৰজোৰ বাট এবাৰ মই কি কৰিলো এবাৰ মই পিন্ধিলো এই ব্লাউজটো দিকিনে মোৰ ব্ৰাইট সাইড ৰিসেপশনৰ যিজোৰ আউটফিট আছিলে যে এন্টিক গুনাৰ মই এই ব্লাউজটোৰ লগত পেয়াৰ কৰিলো আৰু এই ব্লাউজটোৰ লগত যে ও মাই গড ইমান ধুনিয়া লাগিছে ইমান ভাইব্ৰেন্ট লাগিছে কাপোৰজোৰ দেখিবলৈ কাৰণে মোৰ একচুয়ালি এই কম্বিনেশনটো সবতকে বেছি ভাল লাগিলে আৰু যেহেতু মানে কাপোৰজোৰ অলপমান বহুত বেছি হেভি তাৰ উপৰি একচুয়ালি মোৰ ৰীল এটা বনাবলৈ আসলে নতুনকে গান এটা মানে ট্ৰেন্ড কৰিছিলে সাউথ ইণ্ডিয়ান তেলেগু সং মানে সো হে কাৰণে মই অলপমান সাউথ ইণ্ডিয়ান টাইপৰ জুৱেলাৰী আৰু লগত পেয়াৰ কৰিলো আৰু লগতে পিংক কালাৰ বেংগলছ আপোনালোকে লুকটো চাই কিনে কবচোন কেনেকুৱা লাগিছে সো ইয়া মই আপোনালোকক একচুয়ালি এই লুকটোৰ জৰিয়তে এটোও ক'ব বিচাৰিছো যে নেসেসাৰী নহয় যে আমি মেখেলা চাদৰৰ লগত সদায় অসমীয়া গহনা পেয়াৰ কৰিলে ভাল লাগিব এনেকুৱা ধৰণৰ সাউথ ইণ্ডিয়ান জুৱেলাৰী কেতিয়াবা টেম্পল জুৱেলাৰী মেখেলা চাদৰৰ লগত বহুত বেছি ভাল লাগে আৰু আমি ইণ্ডিয়াখন মানে ইমানে বেছি ডাইভাৰ্স হয় আমি ইমান ৰিচ ইন কালচাৰ হয় সো কিয়নো আমি ইমান বেছি ষ্টিক কৰি থাকিব লাগে অকল এটা
এটা বস্তুতে যেহেতু ইমানে ডাইভাৰ্চিটি আছে আৰু আমি বস্তু যদি এনেকৈ মিক্স এণ্ড মেচ কৰিব পাৰোঁ নিজৰ কালচাৰটো ধৰি ৰাখি কিনে আমি যদি আনৰ কালচাৰটোও যদি একচেপ্ট কৰি ল'ব পাৰোঁ তেন্তে তাত কিনো বেয়া আছে আৰু এটা কথা আমি আনৰ কালচাৰটো অলপ একচেপ্ট কৰিলেহে আমাৰ কালচাৰটো বেলেগে একচেপ্ট কৰিব নহয় জানো কওকচোন চ' এইটোৱে আছিলে মোৰ নেক্সট লুকটো নেক্সট যিটো লুক হয় মোৰ ফ'ৰ্থ লুকটো এইযোৰ হয় এই কাপোৰযোৰ মই বহুত কুৱেৰি পাইছোঁ এইযোৰ হয় এযোৰ পিয়ৰ নুনি পাটৰ চাদৰ লগত টচৰ মেখেলা আৰু ব্লাউজৰ কম্বিনেশ্যন হয় এইটো এটা গোটেইটো ছেটে আহিছিলে কাপোৰযোৰ মোৰ নিয়াৰলি 4000 মান পৰিছিলে ইমান বেছি এক্সপেঞ্চিভো নহয় আৰু মই নাজানো কিয় ইমান কুৱেৰি পাইছোঁ মোৰ একচুৱেলি লিষ্ট এক্সপেক্টেশ্যন আছিলে এই কাপোৰযোৰ লৈ কিনে কাৰণ এইযোৰ বহুত চিম্পল কাপোৰ মানে বহুত সাধাৰণ আৰু বহুত কমন কাপোৰ হয় বাট বহুত কুৱেৰি মই পাইছোঁ এই কাপোৰযোৰ মই ক'ৰ পৰা লৈছিলোঁ এক্সেক্টলি মোৰ এতিয়া সেইটোতো মনত নাই কাৰণ মই বিয়াৰ আগতে বহুত কিবা কিবি জেগাৰ পৰা শ্বপিং কৰিছোঁ কিন্তু মই এইটো ক'ব পাৰিম যে এই কাপোৰযোৰ মই চবতে দেখিছোঁ মই চিল্কালৈ যাওঁতেও মই এই কাপোৰযোৰ দেখিছোঁ আপোনালোকে যিকোনো পাটৰ কাপোৰৰ দোকানত এই কাপোৰযোৰ পাই যাব পাৰে আৰু পিছে এতিয়ালৈকেতো এইটো ডিজাইন অলৰেডি পুৰণাই হ'ল এতিয়া আৰু বহুত ধুনীয়া ধুনীয়া ডিজাইন আহিলে বাট যিহেতু সুধিছে মই সেইকাৰণে কৈ দিছোঁ আৰু এই কাপোৰযোৰৰ লগত মই একো কম্বিনেশ্যন মানে মই হেৰি কৰা নাই যিটো অলৰেডি আছিলে মই সেইটোৱে পিন্ধিলোঁ এইটো হয় তাৰ ব্লাউজটো এইখন হয় মেখেলাখন আৰু ইয়াৰ লগত মই পিন্ধিছোঁ মোৰ বিয়াৰ কেঁচা সোণৰ ছেটটো তাৰ লগত মই গামখাৰু পেয়াৰ কৰিছোঁ আপোনালোকে গোটেই লুকটো চাই ল'ব পাৰে আৰু ইয়াৰ লগত একচুৱেলি পেয়াৰ কৰিবলৈ কাৰণে মোৰ ওচৰত চিমিলাৰ এটা ক্লাচ আছিলে মুগাৰ ক্লাচ যিটো মানে মোৰ জোৰণত দিছিলে মোৰ মুগা কাপোৰযোৰৰ লগত চ' ইয়াৰ লগত খুব ধুনীয়াকৈ মেচ হৈ গ'ল যিহেতু এইযোৰো মানে গল্ডেন এণ্ড ৰেড কালাৰ কম্বিনেশ্যনত হয় চ' সেইকাৰণে ইয়াৰ লগত খুব ধুনীয়াকৈ এই ক্লাচটো মেচ কৰি গ'ল আপোনালোকে গোটেই লুকটো চাই ল'ব পাৰে লাষ্ট যিটো লুক হয় সেইযোৰ হয় এই কাপোৰযোৰ মই জানো আপোনালোকে কিমান চাগে ৱেইট কৰি আছিলে এই কাপোৰযোৰৰ কাৰণ মানে মই ডিএম ভৰি গ'ল সেই ৰিলটো দিয়াৰ লগে লগে এই কাপোৰযোৰ ক'ৰ পৰা লৈছা এযোৰ পিয়ৰ নুনি পাটৰ কাপোৰ হয় আৰু এইযোৰ মোৰ জোৰণত দিছিলে মই সেইকাৰণে গম নাপাওঁ যে এই কাপোৰযোৰ ক'ৰ পৰা লোৱা হৈছিলে এই কাপোৰযোৰৰ লগত আহিছিলে এই ব্লাউজটো এইটো যেহেতু পিয়ৰ নুনি হয় আপোনালোক সূতাবোৰ ইয়াত চাব পাৰে মেচিন মেড নহয় একচুৱেলি এইখন মানে হাতেৰে বোৱা হয় আৰু যেতিয়া হাতেৰে বোৱা থাকে তেতিয়া অলপমান এইবিলাক আনইভেননেছ থাকে এইটোৱে চিন মানে আমাৰ হেণ্ডমেড কাপোৰবিলাকৰ এইটো হয় ইয়াৰ ব্লাউজটো আৰু ব্লাউজটো দি মই অলৰেডি কাপোৰযোৰ পিন্ধিছোঁ ক'ৰবাত কিন্তু মোৰ একচুৱেলি জানে আপোনালোকে যেনেকৈ মোৰ এক্সপেৰিমেণ্ট কৰিবলৈ কাৰণে বহুত মন যায় আৰু কাপোৰযোৰটো মানে সৰস্বতী পূজাৰ কাৰণে একদমেই বহুত বেছি এপ্ৰপ্ৰিয়েট আৰু ইয়াত যিহেতু ৰেড কালাৰটো বহুত বেছি ডমিনেটিং আছিলে সেইকাৰণে মই ৰেড কালাৰ শ্লিভলেছ ব্লাউজ এটাৰ লগত এইটো পেয়াৰ কৰিলোঁ আপোনালোকে যদি শ্লিভলেছ ব্লাউজৰ লগত কমফৰ্টেবল নহয় মই এই কাপোৰযোৰ আগতে ৰেড কালাৰ ফুল শ্লিভ ব্লাউজৰ লগতো পেয়াৰ কৰিছোঁ আপোনালোকে লুকটো চাব পাৰে ইকুৱেলি ধুনীয়া হয় আৰু কাপোৰযোৰ মানে একচুৱেলি ইমানেই ধুনীয়া আপোনালোকে কি ব্লাউজ পিন্ধিছে সেইটো মেটাৰেই নকৰিব যদি আপোনালোকে গোটেই কাপোৰযোৰ চাওকচোন কিমান ধুনীয়া কাপোৰযোৰ আৰু মোক বহুতে সুধি আছে মানে এনেকুৱা ধৰণৰ কাপোৰ আৰু মই যেনেকৈ আপোনালোকক কওঁ নহয় মই মোৰ বিয়াৰ টাইমতো বহুত ৱাইজলি কিছুমান শ্বপ কৰিছিলোঁ যেনেকৈ মানে বহুত বেছি ফাষ্ট ফেশ্বন টাইপৰ বস্তু মই লোৱা নাছিলোঁ মই একচুৱেলি বহুত বেছি ভাৰ্চেটাইল আৰু লং টাৰ্ম ইউজৰ কাৰণে ভাবি কিনে কিছুমান কাপোৰ লৈছিলোঁ আৰু ইয়াৰ লগত যিহেতু ইয়াত ৰেড কালাৰ অলৰেডি আছিলে সেইকাৰণে মই ৰেড কালাৰ অসমীয়া গহনা ইয়াৰ লগত পেয়াৰ কৰিছোঁ আৰু যেহেতু ৰেড কালাৰটো ডমিনেটিং আছিলে সেইকাৰণে মই খাৰু ৰেড কালাৰে পিন্ধিছোঁ ৰেড কালাৰ বেংগলছ মই ষ্টাইক কৰি কিনে পিন্ধিছিলোঁ এয়া হয় গোটেই লুকটো আপোনালোকে কমেণ্ট কৰি কিনে জনাব যে আপোনালোকৰ গোটেই লুকটো কেনেকুৱা লাগিল চ' দেটছ ইট ফৰ টুডে গাইজ আজি লুককেইটা এইকেইটাই আছিলে মোৰ এইটো ফাৰ্ষ্ট লুক বুক ভিডিঅ' হয় আপোনালোকে কমেণ্ট কৰি কিনে জনাব যে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই কেনেকুৱা পায় যদি ভাল পায় তেন্তে মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ'জ আনিম যেনেকৈ শ্বৰ্টছবিলাকত মৰম দিছে তেনেকৈ লং ফৰ্মেট ভিডিঅ'জবিলাকতো মৰম দিব বহুত বেছি হাই হোপছ ৰাখিছোঁ মই আপোনালোকৰ পৰা আৰু যোনে যোনে এতিয়া ভিডিঅ'টো চাই আছে ভিডিঅ'টো শেষ হোৱাৰ আগতে গৈ কিনে এবাৰ লাইক বাটনটো টিপি দিয়কগৈ যাতে মোৰ ৰিচটো আৰু অলপ বেছি বাঢ়ক আৰু ভাল ভাল কমেণ্ট কৰিবলৈ কাৰণে নাপাহৰিব আৰু কমেণ্টত এইটোও জনাব যে গোটেই 5টা লুকৰ পৰা আপোনালোকৰ কোনটো লুক চবতকৈ বেছি ফেভৰেট আজিলৈ আহোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই